হেৰা একাপ চাহ বনাই আনাচোন। খাব ৰ'ব চাহ। চিলিণ্ডাৰটো শেষেই হ'ব হৈছে। ইমান দিনৰ পৰা কৈ আছো যে এটা বুক বনাওক, নাই নবনালে। এতিয়া খাব ৰ'ব ভালকে চাহ ভাত। তেনেহ'লে কি চাহ খাব নাপাম নেকি? ৰ'ব মই আনি দিছোঁ আপোনাক চাহ। লওক, কাপত চেনি চাহপাত আৰু গাখীৰ দি দিছোঁ। আপুনি ৰ'দত থৈ দিয়ক এইটো, তাৰপিছত চাহ হৈ যাব আপোনাৰ। এনেকেনো কোনে চাহ খায়? নাখাওঁ, থৈ দিয়া গেজৰ ভিতৰত। এতিয়াৰ পৰা এনেকে চাহ খাব লাগিব আৰু উপায় নাই। যিহে চিলিণ্ডাৰৰ দাম, এতিয়া চিলিণ্ডাৰ শেষ হ'লে ঘৰ মাটি বিকিহে আনিব লাগিব আৰু। আমাৰ নিচিনা মানুহবোৰৰ যে কি গতি হ'ব আৰু। তুমি যি কৰা কৰা, মই ককাইদেউহঁতৰ ঘৰৰ পৰা একাপ চাহ খাই আহো। যাওক যাওক, আপোনাক খুৱাব যাওক। যিহে চিলিণ্ডাৰৰ দাম, আপোনাক খেদিব। নেখেদে ৰবা, যাই চাওঁ মই। কি হ'ল ককাইদেউ, মন চন মাৰি বহি আছে যে? কি কবি ৰাতিপুৱাৰ পৰা একাপ চাহো খাব পৰা নাই। চিলিণ্ডাৰটোও শেষ হৈ থাকিল। আপোনালোকৰ চিলিণ্ডাৰ শেষ নে? মই আকৌ আপোনালোকৰ তাতহে চাহ একাপ খাম বুলি আহিলো। খাবি ৰ চাহ, ৰাতিপুৱাৰ পৰা মই একাপ চাহ খাব পোৱা নাই। মই ভাবিহে আছিলো তোৰ তালৈ যাম বুলি চাহ একাপ খাবলৈ, তয়ে আহি গলি। পিছে ককাইদেউ এতিয়া কি কৰা যায়? এনেকে হলেতো নচলিব। তাকেতো চিন্তা কৰিছো কি যে কৰিম আৰু, ভাতো খাব নাপাম চাগে। বৰণকে মাতো, একেলগে গোটেইকেইটা কিবা এটা বুদ্ধি কৰো, কাৰণ দুপৰীয়া ভাত সাঁজটো খাবই লাগিব। তাকে কৰ, মাতচোন বৰণকো। দীপক দালো হে বৰণতে আছে যাই কেনে। ইহঁতি ক'ব পৰা যে কুকুৰৰ পোৱালি এটা আনিছিল, তাৰ লগতে চাগে খেলি আছে। বৰণ, ককাইদেউহঁতৰ পিনে অলপ আহাচোন। হেল্ল'। মই যাম বুলিয়ে ভাবি আছিলো, ৰ'ব গৈ আছো। হয় নেকি? আহা জল্দি আহা। বৰ ডাঙৰ সমস্যা এটা হৈছে নহয়। তুমি আগতে আহা, পিছত কথা পাতি আছো। ৰ'ব গৈছো। হিতেশ দা, কি হ'ল কওক? আহিলো মই। এতিয়া আমাৰ চিলিণ্ডাৰ খতম হ'ল নহয়। এতিয়া কি কৰিম কোৱাচোন, কেনেকে ভাত বনাই খাম? নহলে এটা কাম কৰা, তোমাৰ চিলিণ্ডাৰটো লৈ আহা যোৱা। আপুনিতো কবলৈ কথা নে? কি যে কম আপোনাক মই এতিয়া। কালি অলপ দেৰি কাৰণে মই ঘৰৰ পৰা ওলাই গৈছিলো আৰু তালা চালা মাৰা নাই। কোন এটা খাব নোপোৱা চালা এটাই লৈ গুচি গ'ল নহয় মোৰ চিলিণ্ডাৰটো চুৰ কৰি। তাক যদি পাওঁ নহয়, মই মাৰি তাৰ একদম টিকা দি গুলাই দিলো হয়। হ'ল আৰু চেছ। কাৰো ঘৰতে চিলিণ্ডাৰ নাইচোন এতিয়া। কি কৰা যায় পিছে? এতিয়া মানে মানুহে খাব নাপায় কাৰণে চিলিণ্ডাৰ নাই, সেইকাৰণে এতিয়া চুৰ কৰা হৈছে আৰু চিলিণ্ডাৰ। হিতেশ দা, নহ'লে এটা কাম কৰো বলক। আমি গোটেইকেইটা লগ লাগি এটা চৌকা বনাই, সেই চৌকাতে আকৌ ভাত চব্জি বনাই কেনে খাওঁগে বলক। এতিয়া সেইটো কৰিব লাগিব, তাৰ বাহিৰে একো উপায়ো নাইচোন। তেন্তে দেৰি কিছ বাত কি, বলক চৌকা বনোৱা যোগাৰ কৰোগৈ। ব'লা। যেতিয়া ভাত বহাই দিলো, ভাতখিনি হোৱাৰ পিছত চব্জিখিনিও বহাই দিব লাগিব আৰু। মই শুনিছো চৌকাত বনাই খালে বহুত টেষ্টি লাগে। ময়ো শুনিছো বহুত বোলে টেষ্টি লাগে। তোমালোকে এবাৰ খাই চাবাচোন, আঙুলি চেলেকি থাকিবা একদম। আগতেতো আমি সৰু থাকোতে চৌকাতে বনাই খাইছিলো। আমি তাৰপিছতহে এতিয়া এইবিলাক গেছ চিলিণ্ডাৰ ওলাইছে। আগতে কিন্তু মাহঁতে চৌকাত বনাই নহয়, পাকঘৰত আমি বহি কেনে চাই থাকো। ঠাণ্ডা দিনত আকৌ জুই পোৱাবৰ কাৰণেও ভাল। বন্ধা জানেনে, সেইবোৰ দিনত যে যাবৰ কাৰণে মোৰ বহুত মন যায়। মোৰ লগত যদি ডৰিমনৰ নিচিনা টাইম ট্ৰেভেল মেচিন থাকিলে হয়, মই কিন্তু গ'লো হয় সেইবোৰ দিনত। সেইবোৰ এতিয়া সম্ভৱ নহয়। থাকিলে বাৰু গলা হয়। সেইবোৰ দিননো আকৌ ক'ত ঘূৰাই পাবা। কেইটামান খৰি ভালকে যা যোগাৰ কৰি থব লাগিব। এতিয়া বেছিভাগ চৌকাতে বনাই খাব লাগিব আৰু। দেউতা নহলে আমি সদায় চৌকাতে বনাই খাম দিয়া, গেছৰ ঝামেলাও মৰিব। ভালে লাগি আছে চোন। এতিয়া তোমালোকৰ প্ৰথম দিন কাৰণেহে ভাল লাগি আছে, লাহে লাহে আৰু এইটো বৰিং হৈ যাব। নহয় ল'ৰা, ইমাৰ্জেঞ্চি সময়ত গেছটো লাগে। পুতুককে বোলে চাহ অকণ বনাই খাব পাৰি। নহলে আকৌ চৌকাবোৰত জুই ধৰ, তাৰপিছত বনা, এইবোৰ বহুত সময় লাগে। মায়ে তোক সদায় চৌকাত বনাই খুৱাব যা, দুদিন বনাব, তাৰপিছত চাবি বাচন বৰ্তনবোৰ চব কলা হব, তই আৰু ময়ে ধুব লাগিব। মই কিন্তু বাচন ধুব নোৱাৰো দেই দেউতা, গেছ চিলিণ্ডাৰে ঠিক আছে দিয়া। মাজে মাজে বনালে হ'ল চৌকাত। হ'ব এতিয়া কথা বন্ধ কৰক, এতিয়া চব্জিখিনি বহাওক, ভাতখিনি হ'ল। এতিয়া চব্জিনো কি বনাবি? আমাৰ ঘৰতে কেইপিছমান মাছ ভজা আছে, লৈ আজা। একদম আলু বিলাহী দি একদম মজাকে এক কেৰাহী জোল বনাই কেনে গোটেই কেইটা খালে হ'ল। খাই কেনে কিন্তু ভাল লাগিল দে, হয়নে? বৰণা একদম ঝাক্কাছ, মজা লাগিছে। পিছে এতিয়া সাজটোতো হৈ গ'ল ধুনীয়াকে। এতিয়াতো মোৰ চিলিণ্ডাৰটো চুৰ হ'ল, এতিয়া ৰাতি সাজটোনো কি হ'ব? হেৰা,
আমাৰ চিলিণ্ডাৰটো অলপ ভালকে থবা কেতিয়াবা চাহ খাব মন গ'লে খাব নোৱাৰিম যদি চুৰ হৈ যায় বৰ্ণ চিলিণ্ডাৰ চুৰ হ'ল হ'ব হ'ব আমাৰ চিলিণ্ডাৰ ভালকে থৈছো তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব ধন্যবাদ